ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ শেষ কেতিয়া? কেতিয়া এখেত সুখী হ'ব বা কেতিয়া এখেতৰ জনতাক সেৱা কৰাৰ নিচাটো ফাটিব? এই কথাটো এইকাৰণে সুধিছোঁ, পশ্চিম গুৱাহাটী সমষ্টি বিলুপ্তি হোৱাৰ পিছত নতুনকৈ যিটো চেণ্ট্ৰেল গুৱাহাটী হৈছে তাতো নিৰ্বাচন খেলিবলৈ মন মেলিছে ৰমেন্দ্ৰ নাৰায়ণ কলিতা ডাঙৰীয়াই। আৰু এই ৰমেন্দ্ৰ নাৰায়ণ কলিতাই এই কথাটো কৈছে বিজেপিক যে তেখেতক সন্মান সহকাৰে বিদায় দিব লাগে, ইয়াৰ পিছত আৰু তেখেতে নেখেলে। এতিয়া আমাৰ প্ৰশ্ন, আৰু কেতিয়ালৈকে এনেকে শেষ কৰি থাকিব? কাৰণ 85 চনৰ পৰা 91 চনলৈকে, 91 চনৰ পৰা 96 চনলৈকে, তাৰপিছত 2006, 2016, 2021 5বাৰ বিধায়ক হ'ল। আৰু বিধায়ক হৈ কি কৰিলে তাৰ খতিয়ানটো প্ৰথমতে ৰাইজক দিয়ক। কাৰণ এই ৰমেন্দ্ৰ নাৰায়ণ কলিতাহঁতে অসম আন্দোলন কৰিছিল। অসম আন্দোলনৰ ফলশ্ৰুতিত গঠিত হোৱা অসম গণ পৰিষদৰ কি অৱস্থা আজি কোৱাৰ প্ৰয়োজন নাই। এওঁলোকে আঁঠু কাঢ়ি দিছে বিজেপিৰ সন্মুখত। বিজেপিৰ অক্সিজেন নোহোৱাকৈ এওঁলোকে 1 মিনিটো চলিব নোৱাৰা এটা অৱস্থাত উপনীত হৈছে। তাৰ পিছত এওঁলোকে কি আত্মসন্মানৰ কথা কয় বা কি আত্মমৰ্যাদাৰ কথা কয়? সেইকাৰণে ৰমেন কলিতা, আপোনাক প্ৰশ্ন আমাৰ, কেতিয়া এই নিচাটো ফাটিব? আৰু আপোনালোকৰ কেতিয়াবা বিবেক দংশন হয় নে নহয় যে যাৰ বাবে আজি এই অৱস্থাত আপোনালোক উপনীত হৈছে, অৰ্থাৎ অসম আন্দোলনৰ এই শ্বহীদসকলৰ আত্মাই শান্তি পোৱা বুলি আপোনালোকে ভাবেনে? কাখন বিজেপিয়ে কাৰ্যকৰী কৰিলে, কা বলবৎ কৰিলে, তাৰ পিছতো আপোনালোকে বিজেপিৰ বকচাত উঠি নতুনকৈ আকৌ শাসনলৈ অহাৰ কাৰণে অংক কৰি আছে। লাজ লগা নাই? বিবেক দংশন নহয়? ইয়াত বিজেপিৰ তিলমানৰ দোষ নাই। এইকাৰণে দোষ নাই, বিজেপিয়ে স্পষ্টভাৱে কৈছে যে তেওঁলোকে কাখন কাৰ্যকৰী কৰিব। কিন্তু আপোনালোক কৰ পৰা কেনেকে আহিছে? বাৰে বাৰে এই কথাটো অসমৰ সাধাৰণ জনতাই কিমান বাৰ কৈ থাকিব? আৰু এটা কথা সুধিছো আপোনাক, এই যে ইমান বছৰ আপুনি নেতা হৈ থাকিল, অসম গণ পৰিষদৰ যে বিধায়ক হৈ থাকিল, আপোনাৰ নিজৰ সমষ্টিত আপোনাৰ কোনোবা ছাবষ্টিটিউট অৰ্থাৎ বিকল্প কোনো নেতা উলিয়াব পাৰিলেনে? তেনে কোনোবা জাতীয়তাবাদী নেতা সৃষ্টি কৰিব পাৰিলেনে যাৰ হাতত আপুনি আপোনাৰ দায়িত্ব অৰ্পণ কৰিব পাৰিব? কৰা নাই, কৰিব নোৱাৰে। এই কাৰণে কৰিব নোৱাৰে, আপোনালোকে কাৰোবাক আনিলেই তেওঁলোকে আপোনালোকক অভাৰটেক কৰিব বুলি ভয়, আৰু আপোনালোকৰ সান্দহ খোৱা বালি তল যাব বুলি ভয়। আৰু সেই কাৰণে আপোনালোকে কোনো এজন বিকল্প নেতাৰ জন্ম নিদিয়ে, জন্ম হোৱাটো নিবিচাৰে। এয়া আপোনালোকৰ চূড়ান্ত স্বাৰ্থপৰতাৰ প্ৰমাণ। আৰু এইবাৰো কি কৰিছে? পৰৰ পিঠাৰে বিহু। এই স্বভাৱটো কেতিয়া নোহোৱা হ'ব আপোনালোকৰ? এই যে বিজেপিক আশা কৰি আছে, বিজেপিৰ যে আশীৰ্বাদ ভিক্ষা কৰি আছে, বিজেপিক যে হাতযোৰ কৰি আছে, দিয়ক দিয়ক এইবাৰ শেষবাৰৰ কাৰণে মোক চেণ্ট্ৰেল গুৱাহাটীত দিয়ক। আৰু কিমান দিন? নিজস্ব কিবা আছেনে? আপুনি আপোনাৰ সমষ্টিত কিমান সংখ্যক জাতীয়তাবাদী লোকৰ জন্ম দিব পাৰিছে? আৰু এতিয়াও যিসকল জাতীয়তাবাদী নেতা আছে তেওঁলোকৰ নিজস্বতা আছে কাৰণেহে এনেকে শিপাডাল খামুচি আছে। কাৰণ আপোনালোকে আদৰ্শগতভাৱে যি ধৰণে জাতীয়তাবাদক বলি দিছে, তাৰ পিছত আপোনালোকক আৰু অসমৰ সাধাৰণ জনতাই বিশ্বাস নকৰে। সমষ্টিবাসীৰ কথা নকলোৱে। গতিকে কথাবোৰ চিন্তা কৰক। এওঁলোক কিমান ভকাতুৰ ক্ষমতাৰ, এওঁলোকৰ কিমান নিচা সাধাৰণ জনতাক সেৱা কৰাৰ। এয়া নিচা নে ক্ষমতাত থকা লিপচা, সেই কথাটো বুজিবলৈ আৰু কাৰো বাকী নাই। কলিতা ডাঙৰীয়া, কেব আন্দোলনৰ সময়ত আপোনালোকৰ নাটক অসমৰ সাধাৰণ জনতাই দেখিছে। কেবখন কা হ'ল, তাৰপিছত নাটকো দেখিলে, তাৰপিছত ভূমিকা দেখিলে, তাৰপিছত আপোনালোকৰ স্থিতি দেখিলে। গতিকে আপোনালোক যে পৰজীৱী, তৈলমৰ্দনকাৰী, সুবিধাবাদী ৰাজনীতিক, তাক আৰু পুনৰ প্ৰমাণ কৰাৰ প্ৰয়োজন নাই। গতিকে নতুনকৈ গঠন হোৱা চেণ্ট্ৰেল গুৱাহাটীৰ ভোটাৰসকললৈ আমাৰ বিনম্ৰ নিবেদন, এনেধৰণৰ সুবিধাবাদী নেতাক আৰু সুযোগ নিদিব। এনেকুৱা ক্ষমতালিপ্সু লোকক আৰু আপোনালোকৰ প্ৰতিনিধি হিচাপে নিৰ্বাচন কৰি নিজৰ হাতৰ কুঠাৰ ভৰিত নামাৰিব। নতুনক সুযোগ দিয়ক। নতুন সমষ্টি, নতুন প্ৰতিনিধি, নতুন উৎসাহ, নতুন হেঁপাহ, নতুন আশা, নতুন আকাংক্ষা, নতুন পৰিকল্পনা, নতুন আশা, নতুন প্ৰত্যাশাৰে, নতুন চিন্তাৰে নতুন সমষ্টিটোক আগবঢ়াই নিয়ক। ধন্যবাদ। জয় আই অসম।